এই ২৬-ৰ যে নিৰ্বাচন আহি আছে, এই নিৰ্বাচনে বৈতৰণি পাৰ কৰাৰ কাৰণে এই বাংলাদেশী ইস্যুটো লৈ আহিছে। তাৰ নামত যি প্ৰকৃতিত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে, এই হাৰাশাস্তি বন্ধ হ'ব লাগে। বাংলাদেশী চৰকাৰে বৰ্তমান নথি পত্ৰ লৈ বাংলাদেশী চিনাক্ত কৰা নাই। কোনোবা দাড়ি টুপিৱালা লুংগি হ'লে তেওঁলোকক বাংলাদেশী সজাই আছে। মুছলিম ছাত্ৰ সন্থাৰ স্পষ্ট কথা, যদি বাংলাদেশী আছে বাংলাদেশীৰ লগত আমাৰ আপোচ নাই। যদি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ, বাংলাদেশী খেদাৰ নামত ভাৰতীয় স্বদেশী মানুহক যি অন্যায় অত্যাচাৰ কৰিছে, এই অন্যায় অত্যাচাৰ বন্ধ হ'ব লাগে। বাংলাদেশী যি আটক কৰি আছে, প্ৰথম মুছলিম ছাত্ৰ সন্থাৰ স্পষ্ট কথা, যদি বাংলাদেশী আছে বাংলাদেশীৰ লগত আমাৰ আপোচ নাই। যদি প্ৰকৃততে কোনোবা বাংলাদেশী আছে, তে চৰকাৰ প্ৰশাসনক মুছলিম ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগ কৰিব বাংলাদেশী আটক কৰাৰ কাৰণে। কিন্তু বাংলাদেশী খেদাৰ নামত যি প্ৰকৃতত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে, এই হাৰাশাস্তি বন্ধ হ'ব লাগে। আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ, বাংলাদেশী খেদাৰ নামত ভাৰতীয় স্বদেশী মানুহক যি অন্যায় অত্যাচাৰ কৰিছে, এই অন্যায় অত্যাচাৰ বন্ধ হ'ব লাগে। বাংলাদেশী চৰকাৰে বৰ্তমান নথি পত্ৰ লৈ বাংলাদেশী চিনাক্ত কৰা নাই। কোনোবা দাড়ি টুপিৱালা লুংগি হ'লে তেওঁলোকক বাংলাদেশী সজাই আছে। এই ২৬-ৰ যে নিৰ্বাচন আহি আছে, এই নিৰ্বাচনে বৈতৰণি পাৰ কৰাৰ কাৰণে এই বাংলাদেশী ইস্যুটো লৈ আহিছে। যদি কোনোবাই বাংলাদেশী আছে বাংলাদেশলৈ পঠাই দিয়ক, আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব, তাত কোনো ক'ব লগা আপত্তি নাই। যদি বাংলাদেশী আছে, বাংলাদেশৰ কোন জিলাৰ পৰা কোন ঠাইৰ পৰা আছে, গৃহ বিভাগে সেইটো জাৰি কৰিব লাগে। তাৰপিছত বৈদেশিক মন্ত্ৰণালয় আছে, বৈদেশিকভাৱে চুক্তি কৰি বাংলাদেশত পঠাই দিব লাগে। বাংলাদেশী ধৰি ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ভাৰতীয় টকাৰে, আমাৰ টকাৰে বাংলাদেশক পোহপাল দিয়াৰ অৰ্থটো কি হৈ আছে? আৰু যদি ডিটেনশ্যন কেম্পত কোনোবা ব্যক্তি যদি মাৰা যায়, সেই মানুহজনৰ কবৰস্থ কৰাৰ কাৰণে কিন্তু সেই মৃতদেহটো কিন্তু পৰিয়ালৰ তাত চমজাই দিয়ে। কিয়? মৃত্যু হোৱাৰ পিছত মানুহজন কেনেকৈ স্বদেশী হয়? এই বাংলাদেশী খেদাৰ নামত স্বদেশীৰ ওপৰত যি হাৰাশাস্তি হৈ আছে, এই হাৰাশাস্তি বন্ধ কৰিব লাগে। আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ, এই অত্যাচাৰ বন্ধ হ'ব লাগে। অন্যথা আমি মুছলিম ছাত্ৰ সন্থা অসমে ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। এই ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব? যদি এই এনেকুৱা হৈ থাকে, যদি স্বদেশীক হাৰাশাস্তি কৰি থাকে, তে আমি মুছলিম ছাত্ৰ সন্থা অসমে ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'ম। দৰকাৰ হয় আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। এই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ হাতত ল'ব? এই ক্ষেত্ৰত আমি যদি এনেকুৱা হৈ থাকে, তেনে আমি ২ ঘণ্টীয়া ধৰ্মঘট অৱস্থানৰ কাৰ্যসূচী ল'ম। আৰু যদি এনেকুৱা অন্যায় অত্যাচাৰ হৈ থাকে, আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম যে ভাৰতীয় মানুহখিনিক বাংলাদেশীৰ অপবাদ দি কিয় হাৰাশাস্তি কৰি আছে। চৰকাৰ প্ৰশাসনক কিবা দাবী জনাব নেকি? চৰকাৰ প্ৰশাসনক আমি দাবী জনাইছোঁ যে বাংলাদেশী খেদাৰ নামত স্বদেশীক যি অন্যায় অত্যাচাৰ কৰি আছে, এই অন্যায় অত্যাচাৰ আপোনালোকে বন্ধ কৰিব লাগে। আৰু লুংগি পিন্ধিলে বা কিবা পিন্ধিলে যে মানুহ এজন বাংলাদেশী হৈ যাব, এই বিষয়ত দুআষাৰ কৈ দিয়ক। নাই, বাংলাদেশী যদি আজি থাকে, কোনোবা মানুহে লুংগি টুপি দাড়িৱালা দেখিলে তেওঁলোকে বাংলাদেশী বুলি আটক কৰি তেওঁলোকে সোমাই দিয়ে। এইটো কেনেকুৱা নীতি হয়? তেওঁলোকক ডকুমেণ্ট পুংখানুপুংখানুভাৱে চেক কৰক। যদি তেওঁলোকে প্ৰকৃততে বাংলাদেশী হয়, মুছলিম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ সহযোগ থাকিব। তেওঁলোকক আমিও দৰকাৰ হয়, তেওঁলোকক চৰকাৰৰ লগত সহায় সহযোগিতা কৰি বাংলাদেশক পঠাই দিয়াৰ ব্যৱস্থা কৰা হ'ব। ঠিক আছে।